আৰু এটা বছৰে সময়ৰ গতিত মেলানি মাগিলে কেলেণ্ডাৰৰ পাতৰ পৰা 2023 চনটোক বিদায় দি বিদ্যালয় কলেজৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলেও নিজৰ বহীত শ্ৰেণীকোঠাত লিখিছে মান্য অনুসৰি চাকৰিয়াল তথা ব্যক্তিগত কোম্পানীৰ কৰ্মৰত ব্যক্তিসকলেও তাৰিখ অনুযায়ী 2024 চনৰ কথাকে স্বাভাৱিকতে লিখিব। 2024 চনক পোৱা নোপোৱাৰ হিচাপ নিকাচেৰে স্বাগতম জনালে বিশ্ববাসীয়ে। সকলোৱে ভাবি আছিল এটা সময়ত কেতিয়া বিবাহ পাশত আবদ্ধ হ'ব মোৰ আপোনাৰ সকলোৰে অসমৰ প্ৰিয় অভিনেত্ৰী ৰিম্পী দাস। অৱশেষত বহুত জল্পনা কল্পনাৰ অৱসান পেলাই অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস বিবাহ পাশত আবদ্ধ হ'ল বিনয় তালুকদাৰৰ লগত। অনুগ্ৰহ কৰি এটা কমেণ্ট কৰি জনাবচোন ৰিম্পী দাসৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়। অভিনেত্ৰী ৰিম্পী দাসৰ আছে এটা বহুত ভাল খবৰ। অনুৰাগীসকলেও অভিনেত্ৰীগৰাকীৰ এই খবৰটো পোৱাৰ পাছত শুভেচ্ছাৰে উপচাই পেলাইছে সামাজিক মাধ্যমত। আমিও পোনপ্ৰথমে অভিনেত্ৰী ৰিম্পী দাসক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ ভাল খবৰটো হ'ল যে প্ৰথম বিবাহ বাৰ্ষিকী হৈ গৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ। খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।